জয় জয় ভগৱন্তৰ শ্ৰীচৰণত এগছি গুৰু মন্দিৰ জ্বলাই সকলো নৈবেদ্য আগবঢ়াই নাম প্ৰসংগখিনি কৰি সমস্ত বাপসকল আইসকলে ভগৱন্তৰ শ্ৰীচৰণে সেৱা জনাই আহি এই যি ভাওনা স্থলীত আমাৰ আজি প্ৰথম দিনাখন লাইখটা স্থাপন কৰিছে আৰু তাত সমবেত সকলো ৰাইজলৈকে মই শ্ৰদ্ধা জনাইছোঁ আৰু আশীৰ্বাদ জনাইছোঁ। আজি এই পবিত্ৰ দিনত ভগৱন্তৰ প্ৰভু সুপ্ৰসন্ন হৈছোঁ। আমি লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ পথালি পাহাৰ আঞ্চলিকত এয়া দ্বিতীয় অধিৱেশন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। তৃতীয় অধিৱেশন এই আঞ্চলিকৰ অন্তৰ্গত পিঠাগুৰিত অনুষ্ঠিত হৈছিল আৰু চতুৰ্থ ঢেকীয়াজুলিত অনুষ্ঠিত হৈছিল। আকৌ পঞ্চম ভাওনা শিল্পী সমাজৰ অধিৱেশন ভাগ ভাওনা সমাৰোহ ভাগ পথালি পাহাৰ বৰনামঘৰৰ সমীপৰ যি আমাৰ বাকৰি আছে ইয়াতে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ জিলা সভাপতিদেৱে কৈছে যে 5 দিনীয়া কাৰ্যসূচী বিভিন্ন আমি সাংস্কৃতিক অনুষ্ঠান ইয়াত ৰাখিছোঁ। বিভিন্ন আমাৰ ব্যতিক্ৰমী এদিন আমি ৰাখিছোঁ ঘোষা পাঠৰ অনুষ্ঠান আইসকলৰ দ্বাৰা। আমি ধেমাজিৰ পৰা গহপুৰলৈকে ইতিমধ্যে আমি আইসকলৰ লগত যোগাযোগ কৰিছোঁ আৰু সেইদিনাখন আমাৰ নিৰ্দিষ্ট সময়ত সেই ঘোষাপাঠ অনুষ্ঠিত হ'ব। আমি 10,000 আইসকলৰ আমি আশা কৰিছোঁ। লগতে আমাৰ দৰদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেও আমাৰ সেইকেইদিনৰ কাৰ্যসূচী এদিনত যিহেতু নিৰ্বাচন সমীপত সেয়েহে তেখেতে আজিলৈকে আমাক নিৰ্দিষ্ট দিন এটা দিয়া নাই যদিও আমাৰ মাজত উপস্থিত থাকিম বুলি তেখেতে এদিন থকাটো নিশ্চিত কৰিছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ লখিমপুৰ জিলাৰ এই ভাওনা শিল্পী সমাজত বৰ্তমানলৈকে 31টা আঞ্চলিক অন্তৰ্ভুক্ত হৈ আছে। এই 31টা আঞ্চলিকৰ যিসকল বিষয়ববীয়া সদস্য সকলো আহি এই 5 দিনীয়া কাৰ্যসূচীত তেখেতসকলে কায়িকভাৱে আৰ্থিকভাৱে আমাক সহায় সহযোগ কৰিব। আমাৰ ভাওনা শিল্পী সমাজৰ যি উত্তৰণ তাত তেখেতসকলৰো অৰিহণা আগবঢ়াই আমাৰ এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰিব বুলি আমাক আশা ৰাখি সমস্তলৈকে আমি নিমন্ত্ৰণীৰ শৰাই আগবঢ়াই 2020 চনৰ পৰাই জিলা ভিত্তিত ভাওনা সমাৰোহ আয়োজন কৰি আহিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল আমাৰ লখিমপুৰ জিলাৰ ভিতৰত যিসমূহ আমাৰ ভাওনাৰ শিল্পী আছিলে বৰ্তমান হেৰাই যোৱা ভাওনা সংস্কৃতিক আমি পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে আমাৰ মাজত আমাৰ শিল্পী সৃষ্টি কৰিবৰ কাৰণে আমি লখিমপুৰ ভাওনা শিল্পী সমাজে আমি লক্ষ্য আৰু উদ্দেশ্য সৰ্গত কৰি আমি প্ৰতি বছৰে আমাৰ জিলা ভিত্তিত ভাওনা সমাৰোহ আয়োজন কৰি আহিছোঁ। আৰু আমি 2020 চনৰ পৰা আজি সময়ত আমি পৰিলক্ষিত কৰিছোঁ দেখা পাই পোৱা গৈছে যে আমাৰ এটা সময়ত আমাৰ মাজত নাৰী চৰিত্ৰ নাৰদ গায়ন বায়ন বাঁহীবাদক সূত্ৰধাৰী আমাৰ অতি সীমিত আছিলে। এখন ভাওনা পৰিপূৰ্ণ কৰিবৰ কাৰণে আমি বেলেগৰ আশ্ৰয় ল'বলগীয়া হৈছিলে। কিন্তু আমি বৰ্তমান সময়ত আমি দেখিছোঁ আমাৰ মাজত সকলো শিল্পীয়ে আজি পৰিপুষ্ট হৈ উঠিছে। যি সময়ত অসমত বিভিন্ন স্থানত সদৌ অসম ভাওনা প্ৰতিযোগিতা চলি আহিছে সেই সময়ত আমি দেখিছোঁ যে একেটা মঞ্চত একেটা দলত আমি একেখিনি শিল্পীকে আমি অভিনয়ত জড়িত হৈ থকা দেখিছোঁ। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ লখিমপুৰ জিলা সমিতিত আমি বিশেষভাৱে অগ্ৰগতি লাভ কৰিব পৰা নাই যদিও আমাৰ গুৰু সংস্কৃতিক শুদ্ধ ৰূপত বা প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত আমাৰ শিল্পীসকল যেন আগবাঢ়ি যাব পাৰিছে বা গুৰু সংস্কৃতি আগবাঢ়ি ল'ব পাৰিছে। এয়া আমাৰ ভাৱে যথেষ্ট। পুৰস্কাৰ বা প্ৰথম দ্বিতীয় শ্ৰেষ্ঠ বা কোনোবা নাট্য দল বিশেষভাৱে উল্লেখযোগ্য হোৱাটো আমি বিচৰা নাই। আমি বিচাৰিছোঁ আমাৰ শিল্পীসকলে গুৰু সংস্কৃতিৰ লগত জনা বুজা হওক শুদ্ধ ৰূপত আমাৰ সংস্কৃতি পথত আগুৱাই যাওক। সমাৰোহ দয়াময় নাট্য গোষ্ঠীৰ উদ্যোগত পথালি পাহাৰত আমি 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লৈছোঁ। অহা মাৰ্চৰ 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে আমি উক্ত 5 দিনত অসমবাসী ৰাইজৰ পৰা শুভকামনা বিচাৰিছোঁ। আমি সৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ আগন্তুক ভাওনা সমাৰোহভাগী সফল সমানিত কাৰণে আপোনালোকৰ পৰা আমি সকলো দিশৰ আমি সহায় সহযোগিতা কামনা কৰি আমাৰ ক'বলগীয়া স্বাভিমান ভাওনা এই ভাওনা উত্তৰণৰ কাৰণে আমি লখিমপুৰ জিলা ভাওনা শিল্পী সমাজ গঠন কৰা হৈছিল আজিৰ পৰা 5 বছৰ আগতে। আৰু সেই লখিমপুৰ জিলা ভাওনা শিল্পী সমাজেই লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ। এই বছৰো বৃহত্তৰ পথালি পাহাৰ সমূহ ধৰ্মপ্ৰাণ সাংস্কৃতিক ৰাইজৰ সহযোগত আমি ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে অহা মাৰ্চ মাহৰ 20 তাৰিখৰ পৰা 24 তাৰিখলৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই 5 দিনীয়া কাৰ্যসূচীত আমি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা দিহানাম প্ৰতিযোগিতাকে আদি কৰি আৰু অসম বৈদিক বৈষ্ণৱ মহাসভাৰ যুৱ সমাৰোহ আমি ইয়াত আয়োজন কৰিছোঁ। লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও এদিন এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, যিদিনা আমি 10,000
আইসকলৰ দ্বাৰা ইয়াত ঘোষাপাঠৰ এক কাৰ্যসূচী ৰখা হৈছে। এইটো এটা আমাৰ আজি বিশেষ আকৰ্ষণ হ'ব। এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব আৰু এই কাৰ্যসূচীসমূহলৈ আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক আমি নিমন্ত্ৰণ জনাইছোঁ।